Hello friends, আজি আমি ডিসকাস কৰিম কেইটামান আসামিজ সেকশনৰ কোৱেশ্চনস যোন কেইটা কোৱেশ্চনস বৰ্তমান যোনটো এক্সাম হ'বলৈ গৈ আছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্ট গুৱাহাটী হাই কোৰ্টৰ সেই এক্সামৰ কাৰণে ইম্পৰ্টেন্ট এই কোৱেশ্চনসবোৰ গুৱাহাটী হাই কোৰ্টৰ যোনবোৰ প্ৰিভিয়াস ইয়াৰত হৈ গৈছে এক্সামস সেই এক্সামসবোৰৰ পৰা কালেক্ট কৰা হৈছে আৰু সেই কালেক্ট কৰা কোৱেশ্চনসবোৰ আপোনাক আজি মই দেখাব গৈ আছো আৰু তাৰ আনসাৰসবোৰ কৈ দিম যে কেন ধৰণৰ কোনটো আনসাৰস কোনটো হ'ব আৰু কেন ধৰণৰ কোৱেশ্চনস আহিব পাৰে সো স্টাৰ্ট কৰো প্ৰথম কোৱেশ্চনটো হ'ল কাণ খাৰুলি মাৰ ইয়াৰ শুদ্ধ অপচনসটো হ'ব নুশুনা ভাওজোৰা সেকেন্ড কোৱেশ্চনটো হ'ল আটুম টুকাৰীৰ অৰ্থটো হ'ব পৰিপাটি নেক্সট কোৱেশ্চন তলৰ শব্দটোৰ শুদ্ধ ৰূপ কোনটো এটোৰ চতুৰ্ভুজৰ কোনটো শুদ্ধকৈ লিখা হৈছে হেতু উত্তৰটো হ'ব এটো তাৰ পাছৰ কোৱেশ্চনটো হ'ল যে আসল শব্দৰ শুদ্ধ অৰ্থটো বাছি উলিয়াওক কিন্তু আসলটো লিখা আছে এই আসল শব্দটোৰ কোনটো শুদ্ধ অৰ্থ সেই শুদ্ধ অৰ্থটো হ'ব অৰ্থটো কাপোৰৰ আগ তাৰ পাছৰ কোৱেশ্চনটো হ'ল যে অসমৰ প্ৰথম স্নাতক বেৰিষ্টাৰ আৰু আইসিএস কোন আছিল এইটোৰ শুদ্ধ উত্তৰটো হ'ব আনন্দৰাম বড়ো আমি সকলোৱে জানোৱে তাৰ পাছৰ কোৱেশ্চনটো হ'ল যে অসমৰ উপন্যাস সম্ৰাট বুলি কাক কোৱা হয় ইয়াৰ উত্তৰটো হ'ব ৰজনীকান্ত বৰদলৈ অসমৰ উপন্যাস সম্ৰাট বুলি ৰজনীকান্ত বৰদলৈক জনা যায় তাৰ পাছৰ কোৱেশ্চনটো হ'ল সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া উপন্যাস কি ইয়াৰ উত্তৰটো হ'ব অপচন বি ইয়াৰ উইংগাম তাৰ পাছৰ কোৱেশ্চনটো হ'ল যে ইয়াত সুধিছে যে নিম্নলিখিত শব্দসমূহৰ উপযুক্ত প্ৰতিশব্দ বাছি উলিয়াওক দুহিতা শব্দৰ অৰ্থ কি দুহিতা শব্দৰ অৰ্থটো হ'ল অপচন সি কন্যা তাৰ পাছৰ কোৱেশ্চনটো হ'ল জামিনী শব্দৰ অৰ্থ কি জামিনী শব্দৰ অৰ্থটো হৈছে নিশা অপচন এ নিশা তাৰ পাছৰ কোৱেশ্চনটো হ'ল যে ক্ৰুন্দশী শব্দৰ অৰ্থ কি অপচন এ সূৰ্য অপচন বি আকাশ অপচন সি নদী অপচন ডি পানী ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন বি আকাশ তাৰ পাছৰ কোৱেশ্চনটো হ'ল হুতাসন শব্দৰ অৰ্থ কি হুতাসন শব্দৰ অৰ্থ হৈছে অপচন সি জুই হ'ল তাৰ পাছৰ কোৱেশ্চন কি আহিছে যে নিম্নলিখিত শব্দসমূহৰ সঠিক বিপৰীত শব্দ বাছি উলিয়াওক গ্ৰহণ শব্দৰ সঠিক বিপৰীত শব্দটো কি হ'ব অপচন সি বৰ্জন প্ৰভু শব্দৰ বিপৰীত শব্দটো কি হ'ব প্ৰভু শব্দৰ বিপৰীত শব্দটো হ'ব বিত্তীয় ভদ্ৰিকাৰ ততাতীয়কাৰ তাৰ পিছৰ কোৱেশ্চনটো হ'ল এটা শব্দত প্ৰকাশ কৰক যাক বৰ্ণনা কৰিব নোৱাৰি ইয়াক কি বুলি কোৱা হয় অবৰ্ণনীয় সকলোৱে জানে তাৰ পিছৰ কোৱেশ্চনটো হ'ল যি নিজৰ কৰ্তব্য স্থিৰ কৰিব নোৱাৰে ইয়াক কি বুলি জনা যায় যোনটো অপচন এ আছে কিং কৰ্তব্য বিমূঢ় ইয়াৰ আনসাৰ এটোৱে হয় তাৰ পাছত আছে যি আনৰ মুখলৈ চাই থাকে ইয়াৰ সঠিক উত্তৰটো হ'ব অপচন সি পৰমুখাপেক্ষী তাৰ পিছৰ কোৱেশ্চনটো হ'ল যি নিয়মিতে খৰচ কৰে ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি মিতব্যয়ী বুজি পালে কোৱেশ্চন নম্বৰ 98 এটো উপযুক্ত শব্দ বাছি তলৰ ফকৰা যোজনাবোৰ সম্পূৰ্ণ কৰক এইটোৰ উত্তৰ হ'ব যে দেশৰো পিছলে পাও সজ্জনৰো বুৰে নাও ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি হস্তি নেক্সট কোৱেশ্চন হ'ল অতি ডেশ হতলংকা ইয়াৰ অপচনটো হ'ব অতি দৰ্পে
লংকা আৰু কুৱেশ্যন নম্বৰ 100 এটো হ'ল পৰৰ মূৰত খোৱা ডেছ নাৱত যোৱা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভটিয়া গতিকে এটো হৈছিল পাৰ্ট 1 আসামিজ সেকশনৰ আৰু ইয়াৰ পিছৰ পাৰ্টবোৰো আহি থাকিব আপোনালোকে কমেন্ট কৰিব যদি ইয়াৰ পিছৰ পাৰ্টবোৰো লাগে মই দিবলৈ চেষ্টা কৰিম ভিডিও বনাই আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব থ্যাংক ইউ